অসমবাসী ৰাইজক আমি ৰংজালী বৈশাগুৰ উল্লেখ যাচিছোঁ। আমি যোৱাকালি আৰম্ভ কৰি যোৱাকালি 1 মে দিৱসৰ পৰা আমি 15তম দুধনৈ ৰংজালী বৈশাগু পালিত হ'ব 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি যোৱাকালি 1 মে প্ৰথম কাৰ্যসূচী আমাৰ বদফা UN ব্ৰহ্মৰ মৃত্যু বাৰ্ষিক 35তম মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰিলোঁ। আবেলি আমি বন্তি প্ৰদান কৰিছোঁ। আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আমি দুধনৈ ৰংজালী বৈশাগু পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল। তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপ্ত হ'লে এই অলপ আগত আমাৰ পেণ্ডেল যতীন খাকলাৰী আৰু সৰ্বানন্দ সৌৰণী যি পেণ্ডেল এই পেণ্ডেলটো আমি আমাৰ দুধনৈ বিধানসভাৰ মাননীয় বিধায়ক যাদৱ স্বৰ্গীয় তেখেতে উদ্বোধন কৰি দিলে। ইয়াৰ পিছত আমি খন্তেক সময়ৰ পিছতে দুধনৈ ৰংজালী বৈশাগু যি সাংস্কৃতিক মানে কম্পিটিশ্যন যি প্ৰতিযোগিতা ইয়াক আমি আৰম্ভ কৰিম। আমাৰ বড়ো কৃষ্টি বৈশাগু কৃষ্টি তাৰপিছত মানে খাম চিফুং চেৰজা ইয়াৰ মানে কম্পিটিশ্যন হ'ব। ইয়াক আমি উদ্বোধন কৰাৰ কাৰণে আমাৰ দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ললিত চন্দ্ৰ ৰাভাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ দিনজোৰা কাৰ্যসূচী এইটো চলি থাকিব। কম্পিটিশ্যন বৈশাগু গ্ৰুপ ডেন্স কৃষ্টি গ্ৰুপ ডেন্স খাম চিফুং চেৰজা এই কম্পিটিশ্যন চলি থাকিব। লগতে আমাৰ আজি দিনটোত মানে আমাৰ ভলীবল কম্পিটিশ্যন তাৰপিছত মহিলাসকলৰ ৰছী টনা কম্পিটিশ্যন এইবোৰ আমাৰ আজি কাৰ্যসূচী। অহাকালি আমাৰ আবেলি 4টা বজাত আমাৰ বড়ো জাতিৰ ওপৰত যিসকল ব্যক্তিয়ে আমাৰ মানে জাতিটোক আগুৱাই নিয়াত যি মানে অৰিহণা দিলে বা শৈক্ষিক দিশতে হওক বা সাংস্কৃতিক দিশতে হওক বিভিন্ন দিশত তেওঁলোকে অৱদান দিলে তেওঁলোকক আমি এই বছৰ আমি 3জন মানে ব্যক্তিক আমি সম্বৰ্ধনা জনাবৰ কাৰণে যা যোগাৰ কৰিছোঁ। প্ৰথমে আমি সম্বৰ্ধনা জনাম বড়োৰ ভিতৰত মানে প্ৰথম জাষ্টিছ গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছ প্ৰণয় কুমাৰ মুছাৰী তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ সম্বৰ্ধনা জনাৰ বাবে। তাৰপিছত আমাৰ প্ৰথম আমাৰ অসম সচিবালয়ৰ বড়োৰ ভিতৰত প্ৰথম এডিচনেল ছেক্ৰেটাৰী নিত্যানন্দ বড়ো তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ গোৱালপাৰাবাসী মেজেংপাৰা গাঁৱৰ নুকুল দৈমাৰী তেখেতে সাংস্কৃতিক দিশত বহুত জাগাত মানে বিভিন্ন জাগাত মানে সাংস্কৃতিক ওপৰত মানে কাম কৰি আহিছে। তেখেতক আমি 15তম দুধনৈ ৰংজালী বৈশাগু পূৰ্ব পালিত ফালৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনাম। আৰু ইয়াৰ পিছত আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে থাকিব BTR মুখ্য প্ৰমোদ বৰাদেৱে তেওঁ আমাৰ মুখ্য অতিথি হিচাপে থাকিব। তাৰপিছত এই প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমাৰ অহাকালি যি কালচাৰেল নাইট আছে এই কালচাৰেল নাইটত আমি এইবাৰ 15তম দুধনৈ ৰংজালী বৈশাগু পূৰ্ব পালিত আভাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱলীনা ডেকা লগতে আমাৰ ফেমাছ বড়ো ছিংগাৰ মানে ছিনিয়ৰ মষ্ট বিগ্ৰাই ব্ৰহ্ম লগতে উদীয়মান শিল্পী ধনঞ্জয় বড়ো তেখেতৰ গীতৰ শৰাই আমি অহাকালি আগবঢ়াম। বড়ো জাতিৰ পিতৃস্বৰূপ যি UN ব্ৰহ্মৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেওঁৰ এটা স্মৃতি হয় আমি এই চেগতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দুধনৈ ৰংজালী বৈশাগু পূৰ্ব পালিত ফালৰ পৰা। লগতে আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ তেখেতকো আমি দুধনৈ ৰংজালী বৈশাগু পালিত পূৰ্ব আফাদৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বদফা UN ব্ৰহ্মৰ যি 35তম মৃত্যু বাৰ্ষিক দিৱস আছিলে তেওঁৰ মানে বদফাৰ নামত নিউ দিল্লী কৈলাশ কলনীত মানে এটা পথ বদফাৰ নামেৰে নামাকৰণ কৰা হৈছে। লগতে 9 ফুট ওখ এটা বদফাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। ইয়াৰ বাবে আমি দুধনৈ ৰংজালী বৈশাগু পূৰ্ব পালিত আফাদ লগতে সমূহ বড়ো ৰাইজৰ সৈতে মানে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ লগতে BTR চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ঐতিহাসিক বড়ো জাতি হয় আমাৰ যোৱাকালি যি দিনটো আমাৰ মানে আমাৰ বড়ো জাতিৰ হিষ্টৰীত এটা মানে ঐতিহাসিক দিন বুলি আমি ঘোষণা কৰিছোঁ। আমি মানে অনুভৱ কৰিছোঁ গৌৰৱবোধ কৰিছোঁ কাৰণ বদফাক আজি নট অনলি BTC বা গোৱালপাৰা নহয় অসম নহয় মানে পৃথিৱীত চুকে কোণে বদফাৰ যি মানে আদৰ্শ এই আদৰ্শ বদফাই যি কৈ গৈছিলে লিভ এণ্ড লেট লিভ জীয়াই থাকক আৰু আনকো জীয়াই থাকিব দিয়ক। এই যি মানে বাণী এই বাণীটোৰ দ্বাৰাই মানে বদফাক মানে সমূহ পৃথিৱীতে মানে চিনাক্ত মানে তেওঁ নিজৰ মানে মানদণ্ড ৰাখি যাব পাৰিলে। তাৰ কাৰণে আমি ভাৰত চৰকাৰে যিখিনি পদক্ষেপ ল'লে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।